দেই দেউতাই কিবা খুব পাৰে তই বেয়াকে নকবি দা এই কোন আছে এই ভাল লগে বহে পয়সা বসুন ইয়ে দিয়ে আমার রাখি থাকবো কি নাম তোমার মোৰ নাম চক্ৰ মই অলপ পঢ়া সৰু খেলা কৰে আমাৰ লগৰ মানুহ এই মোৰ চোলা যাব 100 টকা এটা আছে লৈ যা মাংস লৈবি বাবা পিছে মই তোমাক কথা এটা সুধো কৈছোঁ তুমি যা মাংস কিনি লৈ যা পুলিচ লৈ যা হ'ব দে কি উদাহ এই হেৰি ইয়াৰ নাবো নি কিমান চনৰ হ'ব দে আৰু মোৰ লগতে আছো হ'ব দে The next day. এখনো কয় দে এটা এখনো কয় কিন্তু বেছি ভয় লাগছিল দেই দা বাবা ই আজিও আহিল ভালে আছে আজি পইচা আহিলো আৰু এই আজিও থাকবো দেউতা আজি মাছ খালি হ'ব না হ'ব দে মোৰ কথা নাই কিবা এটা খাই দিওঁ মাৰা কৰি কিনে পইচা এটা লৈ যাই পেলাই বজাৰত মাছ হ'ব দে বাবা কিমান পঢ়া শুনা কৰিছা মই এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই এতিয়া ইয়াৰ এনেকৈ থাকোঁ তোমাক কথা এটা সুধো 1896 চনৰ 28 জানুৱাৰী তাৰিখে পাঠিঘাটত বিদ্ৰোহ হৈছিল তাতে কিমানজন কৃষক মৃত্যু হৈছিল হ'ব দে মানুহ আহিলে কি হ'ব দে নিচিনাই লগত ধৰিলে দেই The next day. দা এই আজিও লৈ আহিছোঁ ইয়াত আজি চাবা কাম বন নাই নেকি এইটো জলদি আৰু আজি থাকবো আজি কি খাবি আপুনি জিয়া নাই আৰু মাংস খাবি নে পাৰি কথা নাই আপোনালোকৰ যদি খাই মই খাম বাবা এই দাখা লৈ আছো হ'ব দে প্ৰশ্ন নুসুধি আকৌ মোৰো দে বাবা এই ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিল গম পোৱা নাই হ'ব দে এইগিলা কি সুধি থাকা আকৌ খানা কম আছে বুলিও হ'ব দে কি কৰা নিযুক্তি দিবা